সুপ্ৰভাত বন্ধু বান্ধৱীসকল নমস্কাৰ তো সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আমি এতিয়া গৈ আছো লখিমপুৰ অভিমুখে তো তাতে এখন এৰিচান্ডেট আছে 2012 চনৰ হয় ফাৰ্ষ্ট অনাৰ বুলি কৈছে দাদাজনে আজি কেইবাদিনৰ পৰা ফোন কৰি আছিল দাদা কেতিয়া আহিব ফাইনেলি আজি আমি সময় মিলাৰ কাৰণে ওলাই আহিছো মোৰ লগত আহিছে আমাৰ এফালে দাদু ভাই বহি আছে এফালে টি ভাই আহিছে আমি তিনিওজনে আহিছো আজি লখিমপুৰ অভিমুখে গৈ আছো বৰ্তমান আমাৰ লৈ আহিছো আমাৰ ডিজায়াৰ এখন অটো গিয়াৰ ডিজায়াৰ এখন লৈ আহিছো তো এখনে লৈ মেলি যাওঁ বোলো বাকি বৰষুণৰ বতৰ কেনেকুৱা ধৰণে যায় দিনটো আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ডিঙৰ লাগে গাড়ীখন আহিলেতো আপডেট পাবই দুখনমান গাড়ী চোৱা চান্স এটা আছে দেখা যাওক কেনেকুৱা কি হয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া পেট্ৰল চেট্ৰল ভৰাই ডাইৰেক্ট লখিমপুৰ গৈ আপোনালোকক লগ পাই আছোঁ গাড়ীখন লোৱা হ'লেতো গোটেইখন খুব ধুনীয়াকৈ দেখাবলৈ ট্ৰাই কৰিম বলক লখিমপুৰ টাউন সোমাইছোঁহি মানে ইমান দূৰ লাগিছে আজি অৱস্থা বেয়া হৈ গৈছে মই অলপ টোপনি মাৰিলোঁ 10 মিনিটমান দাদুৱে 10 মিনিট হ'লে হ'লনে দেই চবেই 10 মিনিট ধৰি দিলোঁ আমি তাৰপিছত আহি আছোঁ এতিয়া বহুত দূৰ লাগিছে আমাৰ 4 বাজু 4টালৈ কিমান মিনিট আছে 21 মিনিট আছে আমি ৰাতিপুৱাহে 9টাতে ওলোৱা 9টাত নহয় 10টা মানত ওলালোঁ অলপ ডিব্ৰুগড়ত কাম আছিলে সোমাই মেলি আহিছোঁ তো এনেকৈ অলপ দেৰি লাগিছে আৰু বাকী এতিয়া আপোনাৰ আৰু 21 কিলোমিটাৰ আছে 21 কিলোমিটাৰ গৈ লওঁ তাৰপিছতে আমি 800খন লগ পাম আৰু 800 ল'বলৈ ইমান দূৰ গুচি আহিছোঁ ইমান বহুত আছে তো সেইটো কাৰণে আহিছোঁ আৰু অলপ পাই যামগৈ আৰু কি হয় দেখা যাওক আৰু টোপনি ধৰিছে নি ভাই দেই নাই ধৰা মাৰুতি 800 ৰজাৰ গাড়ী চলাই আছোঁ গাইজ তো গাইজ ফাইনেলি ইমান কষ্টৰ মূৰত দিনটো ইমান অথলে গ'ল বুলি ক'ব নোৱাৰি আৰু একদম টানি টুনি দামটো মিলাই মিলি আনিছোঁ লাষ্টত ঘূৰি আহিবলগীয়া নিচিনাই হৈছিলে 5,000 টকাৰ কাৰণে মিলাই মিলি আনিবলৈ লাষ্টত গাড়ীখন কণ্ডিশ্যনটো ইণ্টেৰিয়ৰ বা বডিৰ বহুত বঢ়িয়া কণ্ডিশ্যন হৈ আছে কিন্তু খুচু খাচাং দুটামান কাম আছে নাই বুলি নকওঁ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে না দি ধুনীয়া হৈ আছে উঠিবলৈ কেনেকুৱা লাগিছে ভালে আছে গাড়ীখন খুব ধুনীয়া নতুন গাড়ী নিচিনাই হৈ আছে মোটামুটি ৰানিঙো বহুত বেছি কম গাড়ী মই দেখাই আছোঁ চব অনলি 16,076 বৰ্তমান সময়লৈকে চলিছে এখন গাড়ী আৰু এইফালে ভৰিটো তই দেওঁ দিম এয়া চাওক এইটো কেৰি বেগটো নুখুলিলে পলিথিনটো দেখাই দে এইটো চাওক পলিথিনটো নুখুলিলে সেইটো পলিথিন বাকী ইয়াতো পলিথিন লাগিয়ে আছে এইফালে পলিথিন লাগি আছে গাড়ী কণ্ডিশ্যন মানে খুব ধুনীয়া হৈ আছে কিন্তু ৰানিং কাম দুটামান আছে অনলি 16,000 চলিছে নন AC হয় তো গাড়ী খুব মজা টায়াৰকেইটা বহুত বঢ়িয়া হৈ আছে লওঁ বুলি ক'লে ধুনীয়াকৈ মিলাই মিলি ল'ব পাৰিব যিকেইটা আমাৰ ৰানিং কাম আছে সৰু সুৰা এইকেইটা মই কৰি দিবলৈ ট্ৰাই কৰিম অহাকালি হয়তো গ্ৰেজত বনাই ল'ম এইকেইটা কাম বাকী গাড়ীখন আমি ইঞ্চুৰেঞ্চ পলিউশ্যন চব ফেইল আছে চব আপডেট কৰি মেলি ইনক্লুডিং ট্ৰান্সফাৰ হৈ দিম আপোনালোকক আৰু অলপ আগত গৈ বলক পেট্ৰল ভৰাই লওঁ পেট্ৰল ভৰাই মেলি গাড়ীখনৰ দাম আপোনালোকক কৈ আছোঁ কিমান টকাত আমি দিব পাৰিম বলক তো গাইজ লখিমপুৰতে আছোঁ কেইটা বাজিলে বাইদেউ 7 বাজু আৰু ফাইনেলি আপোনাৰ কি হৈ গ'ল ব্ৰেক শ্বুটো অলপ চাউণ্ড কৰি আছিলে তো ব্ৰেক শ্বুটোকে চেঞ্জ কৰি লওঁ বুলি আহিলোঁ দাদাই কাম লাগি আছে ব্ৰেক শ্বুটো লগাই লওঁ তাৰপিছত দেখাই আছোঁ দিয়ক তোৰ আমনি লাগিছে নে পোৱালিকেইটা কি দাদা চানা খাবি নেকি কিবা খাওঁ লাগিছে নে ভাইটি নাই লগা কি খাবি একো নাখা চৰ্দি হৈছে অন কেমেৰাত নাখায় এনে অফ কেমেৰাত আকৌ কি খায় এইটোৱে ব্ৰেক পেডটো হয়তো চেঞ্জ কৰা নাছিলে বহুত দিন কাষ্টমাৰজনেতো আমি ব্ৰেক পেডটো অলপ চাউণ্ড কৰি আছিল মানে চেঞ্জ কৰাই দিলোঁ তো ব্ৰেক শ্বু নহয় একচুৱেলি ব্ৰেক পেড হয় মই শ্বু কৈ আছিলোঁ তো মানে খৰ গৈ প্ৰায় মানে চাউণ্ড কৰিবলগীয়া অলপ লোহাৰ টাচ কৰিছিল আৰু কেকে মাত ব্ৰেক মাৰিলে দিয়ে মানে সেইটো কাৰণে ভাবিলোঁ চেঞ্জ কৰাই ল'লে ভাল হ'ব এতিয়া আৰাম লাগিছে ন দি চাউণ্ড টাউণ্ড নাই এতিয়া বিন্দাছ কিন্তু ইয়াত বেৰিং চেঞ্জ কৰিব লাগিব আৰু ছাছপেনশ্যনো অলপ এই কিবা চুচিংবিলাক আমি চেঞ্জ কৰি দিম আৰু কিবা কিবি সৰু সুৰা টুকটাক যিখিনি আছে আৰু মোটামুটি চাই দিবলৈ ট্ৰাই কৰিম তাকে আৰু এতিয়া লখিমপুৰৰ পৰা ওলাইছোঁ এতিয়া কিমান দেৰি হয় নাজানো ক'ৰবাত ৰখিম ধুনীয়াকৈ বডিটো আকৌ এবাৰ দেখুৱাম তাৰপিছত ফিক্স দামটো ক'ম কিমান টকাত দিম আপোনালোকক গাড়ীখন বাকী ইঞ্জিন A1 হৈ আছে আপুনি হেডেক ল'ব নালাগে মজা হৈ আছে বাকী বলক প্ৰথমতে ক'ৰবাত গৈ অলপ ৰৈ লওঁ তাৰপিছত বাকীখিনি দেখাই আছোঁ আৰু বলক এই পাগলাকেইটা ৰাতি 10টা বজাত মানে ৰাস্তাটো ফটো মাৰে নেকি তি 1 নম্বৰত তৌ মাৰি ললি তই বুঢ়াটোৱে হে নাই
তো ইহঁতে কি বুলি নাজানো ভলুকা কৰি ঢকুৱাখানা বুলি কৈ দিয়ে গাইজ তো কোনোবা যদি লোকেল ভিউৱাৰ আছে আমাৰ লগত তো ইহঁতি কমেণ্ট কৰি জনাব ভলুকাগুৰিত আমি বৰ্তমান পাইছোঁহি 10টা বাজিল পূৰা ইহঁতি দুইটা একদম ফটো মাৰাত বিজি সেই গাড়ীখনৰ পিছফালে স্পইলাৰ লগাই দিছোঁ লাইটটো মজাকৈ জ্বলাই দিওঁ পুৰা ফটো মাৰাত বিজি বাকী ময়ো মানে কি কৰোঁ এই গাড়ীখনৰ থুলমূল এই আপোনাক বডিটো চাইডটো দেখাই দিছোঁ গাড়ীখন চাওক যিখন 800 আমি আনিছিলোঁ এখন হ'ল 2012ৰ 11 মাহৰ নে 12 মাহৰ কিবা এটা হয় হা মানে ধৰক আপোনাৰ 13 ধৰি দিব পাৰি অলমষ্ট 07F0040 নিজে অনলাইন মাৰি চাব পাৰে ইঞ্চুৰেঞ্চ পলিউশ্যন আমি আহি থাকোঁতে কৰিছোঁ ব্ৰেক শ্বুটো চেঞ্জ কৰিছোঁ ব্ৰেক পেড নে শ্বু কিবা এটা কয় ব্ৰেক পেডটো চেঞ্জ কৰিছোঁ আমি তো গেছ তাতে এখন গাঁৱত ৰখিছিলোঁ আমি কিন্তু তাত ফুল ভিডিঅ'টো বনাবলৈ অকণমান অসুবিধা পালোঁ গাঁৱৰ জেগা কোনোবাই মাত কথা আনিলে গালি চালি দিব বুলি ভয় লাগে দিয়ক সেইটো কাৰণে আহি পালোঁ এতিয়া আপোনাৰ বগীবিল ব্ৰিজ আৰু বগীবিল ব্ৰিজতে আমি ভিডিঅ'টো এণ্ডিং কৰিম গাড়ীখনৰ কণ্ডিশ্যনটোৰ কথা মই ক'লোৱে অলপ আগত তাৰ আকৌ কৈ দিছোঁ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো গম পালে অনলি 16,000 চলিছে এতিয়া বহুত মানুহে ক'ব যে 16,000 তাত ৰানিং দেখাইছে তো গাড়ীখন টেম্পাৰিং আছে বুলি বহুতো কি ক'ম উপায় নাই আৰু এতিয়া সিমানটো দেখুৱাইছে মই সিমানটোৱে কৈছোঁ কিন্তু গাড়ী কণ্ডিশ্যনটো চাই মোৰ লাগিছে তেনেকুৱাই হ'ব ইণ্টেৰিয়ৰ বা পলিথিন চলিথিন কিছুমান জেগাত খোলাই নাই আৰু কালাৰ একদম অৰিজিনেল পেইণ্টত আছে গাড়ীখন এইখন চাওক একদম অৰিজিনেল পেইণ্টত আছে ফ্ৰণ্টৰ লাইট চাইটবিলাকো চাওক কিমান ধুনীয়া একদম নতুন লাইটৰ নিচিনাই হৈ আছে আৰু এইফালে নাম্বাৰটোতো গম পালে আপোনালোকে ফ্ৰণ্ট চাইডৰ পৰা একদম ধুনীয়াকৈ চাওক এই তহঁতৰ ফটো মাৰি শেষেই হোৱা নাই নেকি তাত মাৰিলে ফটো সিহঁতৰ মাৰিছে পোৱালিকেইটা ইমান ফটো সিহঁতৰ ৰাতিও ফটো লাগে বাকীতো ফ্ৰণ্ট চাইডৰ লুকছটো দেখা পালে ওপৰৰ ৰূপটো চাওক খুব ধুনীয়া হৈ আছে তো এইফালেও চাওক খুব ধুনীয়া আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যনটো চাওক টায়াৰটো আপোনাৰ 80% প্লাছ টায়াৰ আছে গোটেই 4টা টায়াৰ নতুন গাড়ীখন লেতেৰা হৈ আছে ভালকৈ ধুলে বেছি ধুনীয়া চাফা হৈ যাব লৈ গৈছিলোঁ আপোনাৰ এই ডিজায়াৰখন দাদুৱে এৰিয়ে নিদিয়া হ'ল এইখন চলাবি এবাৰ এইখন এইদানে চলাবি আকৌ আমি আহি আছোঁ এইখনত TM এইখনত মজা লাগিলে কিন্তু এতিয়া চলায়ো মজা লাগে ঘপকৈ আমিও নেৰোঁ বাৰু এখন বেক চাইডৰ পৰা প্ৰফাইলটো চাওক খুব ধুনীয়া আৰু এইটো চাইডৰ পৰা চাওক কালাৰ মানে একদম অৰিজিনেল পেইণ্টত আছে গাড়ী মোটামুটি A1 বুলি ক'ব লাগিব কিন্তু ৰানিং কাম 2 আছে মই যিমানখিনি পাৰোঁ কৰি দিবলৈ ট্ৰাই কৰিম সৰু সুৰা আৰু তলৰ ছাছপেনশ্যন বুচিঙৰ অলপ কাম ওলাব আৰু সেই ডিছপ্লেটো আজি সলাই আনিলোঁ আৰু কিবা কিবি যদি মই পাৰোঁ অহাকালি গেৰেজত লৈ যাম যিখিনি কৰিব পৰা কণ্ডিশ্যনত থাকোঁ মই কৰি দিম যিমানখিনি পাৰোঁ মোৰ সাধ্যতহে হয় আৰু মানে যিমানখিনি কৰিব পাৰোঁ বাকী ইঞ্চুৰেঞ্চ পলিউশ্যনটো অনলাইন কৰোৱাই দিছোঁ আমি বাকী আৰু সেয়াই বাকী কি ক'ম আৰু গাড়ীখনৰ কণ্ডিশ্যনটো গম পালে খুব ধুনীয়া হৈ আছে আপোনালোকে আহিলে পচন্দ লাগিবই কথাই নাই খুব ধুনীয়া হৈ আছে স্পেয়াৰ টায়াৰটো ভাল হৈ আছে আৰু গাড়ীখনৰ আমি দামটো লগাম আমি দামতো আনিছোঁ আৰু এতিয়া আনিবলৈ যাওঁতে দেখা পাইছে নহয় এইখন গাড়ী লৈ গৈছোঁ 3টা মানুহ গৈছোঁ খাই বৈ প্ৰায় 5-6 হাজাৰ টকা খৰচাই হৈ গৈছে গাড়ীখন আনোতে এতিয়া মানুহবিলাকে ক'ব বহুত বেছি দাম হৈছে কিন্তু গাড়ী কণ্ডিশ্যন চাই দামটো আমি ইয়াৰ ৰাখিম 1,10,000 ফিক্স ইনক্লুড ট্ৰান্সফাৰ সৈতে পাব যদি ল'ম বুলি ভাবে ফাৰ্ষ্ট অ'নাৰ গাড়ী হয় তো 1,10,000 ফিক্স ইনক্লুড ট্ৰান্সফাৰ সৈতে পাব ইঞ্চুৰেঞ্চ পলিউশ্যন আৰু যিকেইটা ৰানিং কাম আছে মই কৰি দিবলৈ ট্ৰাই কৰিম যদি ল'ম বুলি ভাবিছে গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে দেন আপোনালোকে স্ক্ৰীনৰ লাইটৰ মানে ডাইৰেক্ট যোগাযোগ কৰক আহক চাওক পচন্দ লাগিলে নিয়ক 12 চনৰ 11 মাহৰ হয় গাড়ীখন এতিয়াও মানে ভালেখিনি ম্যাদ আছে আৰু আপুনি ৰিটেক্স দি ল'লেতো ক'বই নালাগে আকৌ 10 বছৰ 20 বছৰ চলাব পাৰিব এখন গাড়ী কণ্ডিশ্যনে মজা হৈছে অকল 16,000 ৰানিং বাকী ইমান হ'লে আমাৰ লগত লগ দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই চি ইউ লাভ ইউ যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে ডাইৰেক্টলি কল কৰক বাই বাই চি ইউ লাভ ইউ বাই বাই গাইজ